বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আমাৰ গোটেই শিৱসাগৰ জিলাখনৰে এখন অত্যন্ত গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান। গোটেই বেতবাৰী অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰধান শিক্ষানুষ্ঠান আৰু অকল শিক্ষানুষ্ঠানেই নহয়, শিক্ষাৰ ক্ষেত্ৰতে ই অৱদান যোগোৱা নাই, লগতে ক্ৰীড়া জগতৰ প্ৰতিও গোটেই অসম বা ভাৰতত আচলতে বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে অৱদান যোগাই আহিছে। সেই বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি উৎসৱত মই উপস্থিত হ'বলৈ পোৱাটো মোৰ কাৰণে ভাগ্যৰ কথা। আৰু শিক্ষানুষ্ঠানখনৰ উন্নয়নৰ কাৰণে বিভিন্ন ধৰণৰ কাম কাজ চলাই আছোঁ। শেহতীয়াকৈ মই এই স্কুলখনৰ কাৰণে স্কুলখনৰ নতুন বিল্ডিঙৰ কাৰণে 8 কোটি টকাৰ এটাৰ চেংচন দিয়াবলৈ সক্ষম হৈছোঁ। গতিকে অতি সোনকালে এই বিদ্যালয়খন এখন খুব জাকত জিলিকা বিদ্যালয় হৈ উঠক আৰু এই অঞ্চলৰ শিক্ষাৰ পোহৰ বিলাই থাকক। মই ভাবোঁ যে এই বিদ্যালয় প্ৰতিষ্ঠাকালৰ সকলো মানুহক এই মুহূৰ্তত মই শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে তেখেতসকলক কৃতজ্ঞতাৰে স্মৰণ কৰিছোঁ। এই বিদ্যালয়ৰ লগত জড়িত যিসকল শিক্ষক, যিসকলে ইতিমধ্যে হয়তো ইয়াৰ পৰা গুচি গ'ল, বিদায় ল'লে, তেখেতসকলৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ শিক্ষকসকললৈকে, প্ৰথম বেটছৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকললৈ, সকলোলৈকে মোৰ প্ৰাণ ভৰা ভালপোৱা, মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু এই বিদ্যালয়খনৰ দুপদে উন্নতি হওক তাৰ কামনা কৰিছোঁ। আৰু এই সময়খিনিত মই নিজে সভাপতি হিচাপে থাকিবলৈ পাই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। নাম বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় 1949 চনত বিদ্যালয়খন স্থাপিত হৈছিল। কেইগৰাকীমান স্বনামধন্য দূৰদৰ্শী সমাজ ব্যক্তিৰ সাধনাৰ ফলস্বৰূপে, আৰু আমি গৌৰৱান্বিত হৈছোঁ সেইখন বিদ্যালয় আজি শিক্ষকতা কৰিবলৈ পায় বা অধ্যক্ষ হিচাপে আসন গ্ৰহণ কৰিবলৈ পায়। আৰু বিদ্যালয়খন 1949 চনত স্থাপিত হৈ বৰ্তমান 75 বছৰ অতিক্ৰম কৰিছে। আৰু আমি 15, 16, 17, 18 4দিনীয়া কাৰ্যসূচীৰে সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আৰু 2023 চনৰ 23 অক্টোবৰত আমাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈছিল। বিৰাট উলহ-মালহেৰে এক বিস্তৃত কাৰ্যসূচী, দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হৈছিল। এতিয়া 4দিনীয়া কাৰ্যসূচী আজি এতিয়া বৰ্তমানে কালি হৈ গৈছিলে, নাটক কম্পিটিশ্যন হৈ গৈছিল যোৱাকালি, তাৰপৰা আমাৰ পৰম্পৰাগত খেল ধেমালি হৈছিল। আৰু আজি আছে এতিয়া প্ৰথম প্ৰাৰম্ভিক পৰ্যায়ত আজি হৈছিল পতাকা উত্তোলন। ইয়াৰ পিছত তৰ্ক প্ৰতিযোগিতা হ'ব, জন্মভূমি গ্ৰুপৰ সহযোগত হ'ব চিত্ৰাংকন প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা হ'ব, থলিতা লিখা ৰচনা প্ৰতিযোগিতা হ'ব। আৰু গধূলিলৈকে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে ভাওনা প্ৰদৰ্শন কৰিব। আমাৰ বেতবাৰী স্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে কাইলৈ বিস্তৃত কাৰ্যসূচী হয়। কাইলৈ যিহেতু শিল্পী দিৱসৰ ইয়াত বনাই দিয়া কাৰ্যসূচী হ'ব। জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। জ্যোতি সংগীতৰ সমান্তৰালকৈ কাইলৈ শিৱসাগৰ অবিভক্ত শিৱসাগৰ জিলাৰ ভিত্তিত মুকলি চেছ আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ চেছ প্ৰতিযোগিতা হ'ব, বিজ্ঞান মডেল প্ৰতিযোগিতা হ'ব। তাৰোপৰি কালিলৈ আমাৰ সন্ধিয়া নাটক হ'ব, আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰিব। লগতে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে সকলো কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। নাটক চালত তেওঁলোকৰ যিখিনি প্ৰতিভা আছে, আমাৰ বিদ্যালয়ৰ যিসকল প্ৰাক্তন ছাত্ৰই ইতিমধ্যে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিখিনি সফলতা অৰ্জন কৰিছিল, তেওঁলোকে ইয়াত আমাৰ মুকলি ষ্টেজত তেওঁলোকে প্ৰদৰ্শন কৰিব। লগতে আজি মঞ্চ উদ্বোধনৰ কাৰ্যসূচী আছে। আৰু সামৰণি অনুষ্ঠান হ'ব পৰহিলৈ, অৰ্থাৎ 18 তাৰিখে মুকলি সভা আমি 3:30 বজাত দিছোঁ। তালৈ আমি ইতিমধ্যে ডিব্ৰুগড় আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা ছাৰক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতে প্ৰায় নিশ্চিতি প্ৰদান কৰিছে আমাৰ বিদ্যালয়ত উপস্থিত মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠানত উপস্থিত হোৱাৰ লগতে আমাৰ বেতবাৰীৰ সৰু সন্তান নাগালেণ্ড ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ আছিল ডক্টৰ বলিংগৰ, তেখেতো আমাৰ ইয়াত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। লগতে আমাৰ বিদ্যালয়ৰ মাননীয় বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গৈছে আৰু আমাৰ সামৰণি অনুষ্ঠানত অৰ্থাৎ আৰু কাইলৈ সামৰণি অনুষ্ঠান একদম সাংস্কৃতিক কাৰ্যসূচী যোগেদি হ'ব। তাত আমাৰ মহেন্দ্ৰ হাজৰিকা, আমাৰ মানস ছবিনকে, প্ৰকৃতা গগৈ আৰু নীল আকাশ বিশেষ কাৰ্যসূচী অনুষ্ঠিত। আমি সদৌতি ৰাইজক আমাৰ গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী প্ৰতিটো কাৰ্যসূচী সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবৰ কাৰণে আপোনালোকৰ যোগেদি আমি সাধাৰণতে আহ্বান জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ পদধূলি আমাৰ বিদ্যালয়খন জাকত জিলিকা উন্নতি আগবঢ়াই নিব। ধন্যবাদ।